চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজি পুৱাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে মিয়া আনিম শিৱসাগৰলৈ। ইউনিছ তামোল গ্ৰেপ্তাৰ ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে। গ্ৰেপ্তাৰ হ'ব নেকি ইউনুছ তামুলী? ইউনুছ তামুলীক গ্ৰেপ্তাৰৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। কোন ইউনুছ তামুলী? মোৰ আগত এটা লেকচাৰ মাৰকচোন। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে ওলাব নোৱাৰিব। ইউনুছ তামুলীৰ পাৰ্মানেণ্ট ঠিকনা জেল হৈ পৰিব। উজনি অসমত চলিছে মিয়া খেদা অভিযান। তাৰ মাজতে ইউনুছ তামুলীয়ে খিলঞ্জীক দিছিল চেলেঞ্জ। ইউনুছ তামুলী গৈছিল উজনিলৈ মিয়া শ্ৰমিক আনিনি। 8 ফেব্ৰুৱাৰীত 100টা মিয়া কাম কৰাবলৈ শিৱসাগৰলৈ আনিম। ইউনুছ তামুলীৰ চেলেঞ্জৰ পিছতে মুখ্যমন্ত্ৰীয়ে দিলে গ্ৰেপ্তাৰৰ ইংগিত। গ্ৰেপ্তাৰ হ'ব নেকি ইউনুছ তামুলী? ইউনুছ তামুলীক গ্ৰেপ্তাৰৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। কোন ইউনুছ তামুলী? মোৰ আগত এটা লেকচাৰ মাৰকচোন। চৰকাৰ আহিব দিয়ক, জেলৰ পৰা ৰাস্তাতে ওলাব নোৱাৰিব। জনাইছো আন এটা খবৰ। বাংলাদেশী মিয়া মুক্ত অসম গঢ়ক। বাংলাদেশী মিয়াৰ কৰক DNA টেষ্ট। প্ৰবীণ ভাই টুগাৰীয়াৰ অসম চৰকাৰলৈ আহ্বান। শীঘ্ৰেই অবৈধ বাংলাদেশী বিতৰণ কৰক অসম চৰকাৰে। ভাৰতত বৃহৎ সংখ্যক সন্ত্ৰাসযুক্ত বাংলাদেশী আছে। বাংলাদেশী চিনাক্তকৰণৰ বাবে DNA পৰীক্ষাৰ পৰামৰ্শ টুগাৰীয়াৰ। নথি পত্ৰতকৈ DNA টেষ্টৰ দাবী প্ৰবীণ ভাই টুগাৰীয়াৰ। অসম চৰকাৰৰ যদি DNA মেচিন নাই মই দিম। মই ডনেশ্যন দি DNA মেচিনৰ ব্যৱস্থা কৰিম। NRCত নাম কৰ্তন হোৱা 10 লাখ লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰক। 1951 চনৰ মুছলমান ভোটাৰসকলৰ বংশ ৰাজহুৱা কৰক। 25 বছৰ বয়সতে জড়িত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ আন্দোলনত নিজকে চিকিৎসক বুলি দোহাৰিলে প্ৰবীণ ভাই টুগাৰীয়াই। গুৱাহাটীত ডাক্তৰ প্ৰবীণ ভাই টুগাৰীয়াৰ সংবাদমেল। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টুগাৰীয়া। বাংলাদেশী মিয়ামুক্ত অসম গঢ়াৰ দাবী প্ৰবীণ ভাই টুগাৰীয়া। জনাইছো পৰৱৰ্তী খবৰ। মিয়াক বাদ দি এইবাৰ কোনো মানুহে ভোট নিদিয়ে কংগ্ৰেছক। অসমীয়া যুঁজিবলৈ সাজু হৈছে মিয়া পাৰ্টিক আৰু আহিবলৈ নিদিবৰ বাবে। অসমৰ মাটি বেদখল কৰি কোনো শান্তিত থাকিব নোৱাৰে। এইদৰে পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আন এটা খবৰ। সদনত দিলীপ শইকীয়াক অপমান, 8 গৰাকীকৈ সাংসদক নিলম্বন। সদনৰ মজিয়াত অপমানিত হল সাংসদ দিলীপ শইকীয়া। অধ্যক্ষৰ আসনত বহি থকা দিলীপ শইকীয়ালৈ কাগজ দলিয়াই অপমান। সদনৰ মৰ্যাদা ভংগ কৰি বিৰোধীয়ে লজ্জাজনক কাণ্ড। অধ্যক্ষৰ ওপৰত কাগজ দলিওৱাৰ অপৰাধত 8 সাংসদক নিলম্বন। ৰাহুল গান্ধীক কথা কবলৈ নিদিয়াৰ বাবে বিৰোধীৰ এই কাণ্ড। বিৰোধীৰ প্ৰতিবাদত দিনটোৰ বাবে স্থগিত সদনৰ কাম কাজ। অধ্যক্ষৰ আসনত বহি থকা দিলীপ শইকীয়ালৈ কাগজ দলিয়াই অপমান। সদনৰ মৰ্যাদা ভংগ কৰি বিৰোধীৰ লজ্জাজনক কাণ্ড। অধ্যক্ষৰ ওপৰত কাগজ দলিওৱাৰ অপৰাধত 8 সাংসদক নিলম্বন। ৰাহুল গান্ধীক কথা কবলৈ নিদিয়াৰ বাবে বিৰোধীৰ এই কাণ্ড। বিৰোধীৰ প্ৰতিবাদত দিনটোৰ বাবে স্থগিত সদনৰ কাম কাজ। অধ্যক্ষক অপমান কৰি নিলম্বিত সাংসদৰ দিন কুৰিয়া কোচে, কিৰণ ৰেড্ডী, হিবি ইডেন, ভেংকটৰমন আৰু প্ৰশান্ত পাটোলে। সদনৰ মজিয়াত অপমানিত হল সাংসদ দিলীপ শইকীয়া। অধ্যক্ষৰ আসনত বহি থকা দিলীপ শইকীয়ালৈ কাগজ দলিয়াই অপমান। অধ্যক্ষৰ ওপৰত কাগজ দলিওৱাৰ অপৰাধত 8 সাংসদক নিলম্বন। জনাইছো পৰৱৰ্তী খবৰ। মিয়াক খেদিবলৈ ওলাই আহিল সাধাৰণ জনতা। ভাড়া ঘৰৰ পৰা বিচাৰি আনি খেদা হ'ব মিয়া। ওজনিৰ পৰা মিয়াক খেদিবলৈ ওলাই আহিল সাধাৰণ জনতা। মিয়া খেদা অভিযান চলি থকাৰ মাজতেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষত সংখ্যালঘু সংগ্ৰাম পৰিষদ। সৰ্বোচ্চ ন্যায়ালয়ত অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মিয়াক লৈ মন্তব্যৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষত সংখ্যালঘু সংগ্ৰাম পৰিষদ। ঘৃণাসূচক মন্তব্যৰে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। সাংবিধানিক পদবীত থাকি এনে মন্তব্য গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতেই উজনিত সংখ্যালঘুক টাৰ্গেট কৰিছে সংগঠনে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। আন এটা ব্ৰেকিং নিউজ।
পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব বিৰোধী দলপতি ৰাহুল গান্ধী। আমেৰিকাৰ বাণিজ্য চুক্তিক লৈ প্ৰধানমন্ত্ৰীৰ ওপৰত সৰব বিৰোধী দলপতিগৰাকী। বিগত 4 মাহে কিয় চুক্তি সম্পূৰ্ণ নহল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। সংসদত সংঘটিত অচলাৱস্থাক লৈও সৰব বিৰোধী দলপতি ৰাহুল গান্ধী। বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গৈছে ৰাহুলৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াৰ হকে মাত মাতি এতিয়া বিপদত পৰিছে ইউনুছ তামুলী। ইউনুছ তামুলীৰ বিৰুদ্ধে পুনৰ শিৱসাগৰত এজাহাৰ দাখিল কৰা হৈছে। ইউনুছ তামুলীক আজীৱন জেলৰ ভিতৰত ৰখোৱাৰ দাবী উত্থাপন কৰিছে জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ সমিতিয়ে দাখিল কৰিলে FIR। ইউনুছ তামুলীয়ে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন, শিৱসাগৰৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে। ইউনুছ তামুলীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সংগ্ৰামী সেনাই। ইউনুছ তামুলীৰ বিৰুদ্ধে প্ৰথমখন এজাহাৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিতৰ্কিত বাক সেনা ইউনুছ তামুলী। ইতিমধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছে যে এইবাৰ যদি বিজেপিৰ চৰকাৰ আহে তেন্তে ইউনুছ তামুলীৰ পাৰ্মানেণ্ট ঠিকনা হ'ব জেল। জেলতে দিন কটাব লাগিব ইউনুছ তামুলীয়ে। এনে ইউনুছ তামুলী কোনো পধ্যেই অসমত থাকিব দিয়া নহ'ব। ইউনুছ তামুলীয়ে ঘোষণা কৰিছিল 8 ফেব্ৰুৱাৰী দিনৰ 10 বজাত 100 মিয়াক লৈ শিৱসাগৰত যাব। সাহস আছে যদি চিতু বৰুৱা বাহিনী আহক, লাঠি লৈ ভাওনা কৰি থকা চিতু বৰুৱা বাহিনী আহক, এইদৰে সকিয়নি প্ৰদান কৰিছিল। তাৰ পিছতেই ইউনুছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিতৰ্কিত ইউনুছ তামুলী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক নেকি এই প্ৰশ্ন উত্থাপন হৈছিল আৰু তাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে মন্তব্য। সাম্প্ৰদায়িক ৰাজনীতি মই কৰা নাই, তেওঁলোকে কৰিছে। বাংলাদেশৰ পৰা অহা মিয়াসকলক তুষ্টিকৰণ কৰা মানে সাম্প্ৰদায়িক ৰাজনীতি হয় নে নহয় প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।